নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী ব্ৰঞ্জৰ পাছত লাভলিনাৰ লক্ষ্য এতিয়া সোণৰ পদক টকিঅ' অলিম্পিকত জয় কৰা ব্ৰঞ্জৰ পদক হাতত লৈ প্ৰতিশ্ৰুতি দিলে বক্সাৰ গৰাকীয়ে লাভলিনাৰ পেৰিছ অলিম্পিকৰ সপোন বাস্তৱায়িত কৰিবৰ বাবে প্ৰতি মাহে 1 লাখ টকা আগবঢ়াব চৰকাৰে মোৰ কথা দিছো যে মই 2024 চনৰ পেৰিছ অলিম্পিকত গোল্ড মেডেল লৈ আহিম টকিঅ' অলিম্পিকত জয় কৰা ব্ৰঞ্জৰ পদক হাতত লৈ কলাক্ষেত্ৰৰ মঞ্চত লাভলিনা বৰগোহাঁই লাভলিনা বৰগোহাঁইক সম্বৰ্ধনা তথা অভিনন্দন জনাবৰ বাবে কলাক্ষেত্ৰত অসম চৰকাৰৰ আড়ম্বৰপূৰ্ণ আয়োজন ডক্টৰ ভূপেন হাজৰিকাৰ এই পৃথিৱী এক ক্ৰীড়াংগন শীৰ্ষক গীতেৰে আৰম্ভ হ'ল অনুষ্ঠান অসমবাসীৰ মৰমত অভিভূত লাভলিনা বৰগোহাঁয়ে টকিঅ'ৰ পৰা সোণৰ পদক আনিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰি দিলে পেৰিছ অলিম্পিকৰ পৰা সোণৰ পদক অনাৰ প্ৰতিশ্ৰুতি যি আশা কৰিছিলে মোৰ গোল্ড মেডেলৰ সেই গোল্ড মেডেলটো মই আনিব নোৱাৰিলো কিন্তু তথাপিও মই দেশৰ কাৰণে এটা মেডেল লৈ আহিলো হেতুৰ কাৰণে মই সুখী আজি মই সকলো অসমবাসীকে মোৰ কথা দিছো যে মই 2024 চনৰ পেৰিছ অলিম্পিকত গোল্ড মেডেল লৈ আহিম লাভলিনাৰ পেৰিছ অলিম্পিকৰ সপোন বাস্তৱায়িত কৰিবৰ বাবে প্ৰতি মাহে 1 লাখ টকাকৈ আগবঢ়াব অসম চৰকাৰে পেৰিছ অলিম্পিকলৈ প্ৰত্যেক মাহত আমি 1 লাখ টকাকৈ লাভলিনাক এটা স্কলাৰশ্বিপ আগবঢ়াম যাতে প্ৰত্যেক মাহত খেলাৰ বাবে খাদ্যৰ বাবে এই অতিৰিক্ত পুঁজিখিনিয়ে সহায় কৰে অভিনন্দন অনুষ্ঠানতে ৰাজ্য চৰকাৰৰ হৈ লাভলিনা বৰগোহাঁইক 1 কোটি টকাৰ চেক প্ৰদান কৰাৰ লগতে অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক পদত যোগদানৰ বাবে আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কলে এগৰাকী লাভলিনাই বহু লাভলিনাৰ জন্ম দিয়ক এগৰাকী লাভলিনাই আৰু বহুত লাভলিনাৰ সৃষ্টি কৰক অসমে আৰু বহুত ক্ৰীড়া প্ৰতিভাৰ জন্ম দিয়ক অসম আৰক্ষীৰ ডিএছপি পদত চাকৰি কৰিবলৈ লাভলিনা বৰগোহাঁইক মই আজি আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ জনাইছো গুৱাহাটীৰ এটা পথ নামাকৰণ কৰা হ'ব লাভলিনাৰ নামেৰে 25 কোটি টকা খৰচ কৰি লাভলিনা বৰগোহাঁইৰ নামত এটা ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণ কৰিছে গুৱাহাটীত এটা পথ আমি লাভলিনা বৰগোহাঁইৰ নামেৰে আমি নামাঙ্কিত কৰিছো অৰ্জুন ভোগেশ্বৰ বৰুৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিধানসভাৰ অধ্যক্ষ ক্ৰীড়া মন্ত্ৰীকে ধৰি বহুকেইজন মন্ত্ৰী শাসক বিৰোধীৰ বহুকেইজন বিধায়ক উপস্থিত থাকে কলাক্ষেত্ৰৰ অনুষ্ঠানত মোৰ কথা দিছো যে মই 2024 চনৰ পেৰিছ অলিম্পিকত গোল্ড মেডেল লৈ আহিম ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট Government of Assam to Srimati Lavalina Borgohain for নিউজ 18ত লাভলিনা এক্সক্লুসিভ অসমত উপস্থিত হোৱাৰ পাছত টেলিভিছনত প্ৰথমটো সাক্ষাৎকাৰ লাভলিনাৰ আমাৰ ক্ৰীড়া সাংবাদিক আমাৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনৰ সৈতে লাভলিনা বৰগোহাঁইৰ এই এক্সক্লুসিভ সাক্ষাৎকাৰ আগবঢ়াইছো সকলোৰে আদৰৰ লাভলিনা বৰগোহাঁই আজি গুৱাহাটীলৈ আহিছিলে মাত্ৰ এদিনৰ কাৰণে আৰু অলিম্পিকৰ পদকেৰে আহিছে 125 বছৰীয়া অলিম্পিকৰ ইতিহাসত প্ৰথমটো পদক আমি লাভ কৰিছোঁ মই প্ৰথমতে লাভলিনাৰ হাতেৰে আমি পদকটো চাবলৈ বিচাৰিছোঁ আৰু কংগ্ৰেচুলেশ্যন জনাইছোঁ লাভলিনা থেংক ইউ মই এবাৰ জুম কৰি আমাৰ কেমেৰা পাৰ্চন প্ৰভাত সিঙে দেখুৱাব যে অলিম্পিকত প্ৰথমবাৰৰ কাৰণে 1896ত এথেন্সৰ ৰাজধানী গ্ৰীচত আৰম্ভ হৈছিলে গ্ৰীচৰ ৰাজধানী এথেন্সত অলিম্পিক আৰম্ভ হৈছিলে আৰু তাৰ পৰা এই 125 বছৰীয়া ইতিহাসত এয়া প্ৰথমবাৰৰ কাৰণে অলিম্পিকৰ পদক আজি অসমলৈ আহিছে গুৱাহাটীলৈ আহিছে এদিনীয়া ভ্ৰমণসূচীলৈ লাভলিনা আহিছিলে লাভলিনা আমি শৈশৱতে আমি যেতিয়া বক্সিং খেলিছিলোঁ তেতিয়া আমি ভাবিছিলোঁ যে অলিম্পিকত আমি পদক অৰ্জন কৰিব পাৰিম
মই নিশ্চয় মই ভাবিছিলোঁ কাৰণ মই যেতিয়া বক্সিং ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মেৰী কমে তেতিয়া প্ৰথম বক্সিঙত মেডেল লৈছিলে আৰু তেতিয়াৰ পৰাই মোৰ লক্ষ্য আছিলে যে মই অলিম্পিকত মেডেল লৈ আহোঁ সেইটো অলিম্পিক আগত ৰাখিয়ে মই ট্ৰেইনিং কৰিছিলোঁ 2012 চনত মই প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াৰ পৰা এটাই লক্ষ্য আছিল যাতে অলিম্পিকত মই গ'ল্ড মেডেল লৈ আহিব পাৰোঁ আমি বাই পোৱাৰ পিছত এবাৰ টকিঅ' অলিম্পিকত জাৰ্মানৰ খেলুৱৈ যিটো আমি প্ৰি কোৱাৰ্টাৰ ফাইনেলত খেলিলোঁ তাৰপিছত কোৱাৰ্টাৰ ফাইনেল গতিকে প্ৰথম মেটচখনত কেনেকুৱা ধৰণৰ অনুভৱ হৈছিলে প্ৰথম মেটচখনত মই ভাবিছিলোঁ যে ইমান মই ভয় কৰা নাছিলোঁ কাৰণ মই নিজে জানিছিলোঁ মই মাৰিব পাৰিমেই আৰু গোটেই অসমবাসীয়ে যেনেদৰে মোৰ কাৰণে প্ৰাৰ্থনা কৰিছিলে মই নিজৰ কাৰণে এদিনো প্ৰাৰ্থনা কৰা নাছিলোঁ মই জানিছিলোঁ যে সকলোৱে মোৰ কাৰণে প্ৰাৰ্থনা কৰিছে মই কিয় ভয় কৰিম বুলি ভাবি মই বেছি নাৰ্ভাছ নাছিলোঁ তথাপিও প্ৰথম বাউটখন অলপ মই নিজৰ যিমান 100% দিব পৰা নাছিলোঁ কাৰণ এই গোটেই বছৰটোৱে মই কোনো কম্পিটিশ্যন জিকাই নাছিলোঁ তো সেই কনফিডেণ্টটো ইমান নাছিলে তথাপিও মই নিজক যিমান পাৰিছিলোঁ নিজৰ ওপৰত বিশ্বাস আছিলে যে মই জিকিম বুলি নেডিম ছাৰৰ লগত জিকাৰ পিছত আকৌ আহি গ'ল আমাৰ এনচিঅন আছিলে চাইনিজ টাইপৰ প্লেয়াৰ তেওঁৰ লগত আগতেও এক্সপিৰিয়েঞ্চ আছিলে খেলাৰ কিন্তু তথাপি এইবাৰৰ বাউটকেইটা কেনেকুৱা আছিলে কাৰণ আমি জিকিছোঁ হয় তাইৰ লগত মই 4 বাৰ হাৰিছোঁ তেনে মই ভালদৰে গম পাইছিলোঁ যে তাইকে কেনেকৈ খেলিব কি কৰিব মই নিজৰ ওপৰত বিশ্বাস ৰাখিছিলোঁ যে মই জিকিমেই আৰু মই নিজৰ গোটেই অসম বা আমাৰ দেশৰ কাৰণে সেইটো মেডেলৰ বাউট আছিলে সেইটোৰ কাৰণে আছিলে আৰু মই নিজক প্ৰুভ কৰিবলগীয়াও আছিলে সেই বাউটটো সেইটো মই নিজক কাৰণ মই 4 বাৰ হৰাৰ পিছত সকলোৱে ভাবিছিলে যে মই হাৰিমেই তো মই নিজকো প্ৰুভ কৰিছিলোঁ আৰু মই দেশৰ কাৰণেও মেডেল ল'বলৈ সেইটো বাউটৰ পৰাই সক্ষম হ'লোঁ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰেড কাৰ্পেট পাৰি আদৰণি জনাইছে 1 কোটি টকা দিছে আৰু DSP চাকৰি যাচিছে তো DSP চাকৰি যাচিছে এই ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰা যাব নেকি বাৰু অসন্মতি বুলি একো নাই মই যিমানখিনি মই পাবলগীয়া আছিল সেইখিনি পালোঁৱেই গোটেই অসমৰ মানুহে মোক যিদৰে অসমৰ মানুহৰ মৰম চেনে সেইখিনিয়ে মোৰ কাৰণে সকলোতকৈ বেছি ইম্পৰ্টেণ্ট বাকীখিনিতো চলি থাকিব গেমটোৱে মোৰ কাৰণে ইম্পৰ্টেণ্ট চাকৰিটো মই ইমান এটা ইম্পৰ্টেণ্ট দিয়াই নাছিলোঁ কাৰণ মোৰ অলিম্পিকটোৱে লক্ষ্য আছিলে আৰু মোৰ সপোনটো পূৰা হোৱাই নাই এতিয়া সপোনটো মোৰ আধৰুৱা থাকি গ'ল এই অলিম্পিকত পেৰিছ অলিম্পিকতে মই গ'ল্ড মেডেল লৈ মোৰ নিজৰ সপোনটো পূৰা কৰিম চাকৰিটো মই ইমান এটা গুৰুত্ব দিয়া নাই মানে এতিয়া আমি চাকৰি গ্ৰহণ নকৰাৰ সিদ্ধান্ত লোৱা হৈছে নেকি নাই গ্ৰহণ নকৰাৰ সিদ্ধান্ত লোৱা হোৱা নাই কাৰণ মই চাকৰিটো ভাবিছিলোঁ যে অলিম্পিকৰ পিছতে ল'ম বুলি চৰকাৰৰ ফালৰ পৰা যি দিছে মই তাতে সন্তুষ্ট আৰু মোৰ কাৰণে সকলোতকৈ বেছি ইম্পৰ্টেণ্ট অসমৰ সকলো মানুহখিনিয়ে মোৰ মৰম চেনেহটোহে এদিন শৈশৱতে লাভলীনাই যথেষ্ট কষ্ট কৰি ট্ৰেইনত যেতিয়া ৰিজাৰ্ভেশ্যন নাছিলে মাটিত বহি দেউতাকৰ লগত গুৱাহাটীলৈ আহিছিলে আৰু পদুম বৰুৱাই লৈ আহিছিলে এই যে ট্ৰেইনত বহি যে আমি প্ৰথম আহিছিলোঁ সৰু পথাৰৰ পৰা গুৱাহাটীলৈকে ৰিজাৰ্ভেশ্যন নাছিলে এই খবৰটো অকণমান জনালে ভাল আছিলে হয় প্ৰথম যেতিয়া মই বক্সিঙৰ কাৰণে আহিব লগা হৈছিলে কাৰণ চিলেকশ্যন হৈছিলে মোক নাই মই নেশ্যনেলৰ কাৰণে চিলেকশ্যন হৈছিলে তেতিয়া মই চাইটো মই সোমোৱা নাছিলোঁ আগদিনাখন গম পালোঁ পিছদিনাখন আহিব লগা হৈছিলে আৰু আমাৰ মানে ঘৰত এনেকুৱা ঘৰৰ ইমান চিটুৱেশ্যন ভালো নাছিলে তাৰ কাৰণে টিকেটৰো প্ৰব্লেম হৈছিলে মই দেউতাৰ লগত ট্ৰেইনৰ বাথৰুমৰ কাষতে মইতো শুই গ'লোঁ পাপাই গোটেই ৰাতিটো উঠি পিনি মোৰ লগত গৈছিলে সেই ৰাতিটোৰ কথা মোৰ মনত পৰে কাৰণ পাপায়ে সেই ৰাতিটো দুখ পাইছিলে পাপায়ে নিজে ভাবিছিলে যে মই নিজৰ ছোৱালীজনীক এইটো কৰিব পৰা নাই তাই কষ্ট পাইছে নেকি পাপাই ভাবিছিলে মই সেইটো সময়ত একো ভবা নাছিলোঁ কিন্তু পাপাৰ দুখটো দেখি পিনি মোৰ দুখ লাগিছিলে অৰ্জুন বঁটাৰ পিছত বঁটা গ্ৰহণ কৰি অহাৰ পিছত মাৰো চিকিৎসা গ্ৰহণ কৰিবলগীয়া হৈছিলে সেই কথাখিনি অকণমান জনাব নেকি হয় যেতিয়া মই কোৱালিফাই হোৱাৰ পিছত বহুতখিনি টাফ চিটুৱেশ্যন আহিলে ক'ভিড হ'ল মোৰ লকডাউন হ'ল তাৰ মাজতে মাৰ অপাৰেশ্যন হ'ল তো বহুত ষ্ট্ৰেছ আহিলে কিন্তু মোৰ লক্ষ্যৰ আগত সেইখিনি বস্তু একেবাৰে সৰু হ'ল হয় থেংক ইউ এতিয়া যিহেতু টকিঅ' এতিয়া নেক্সট অলিম্পিকৰ কাৰণে প্ৰস্তুতি অকণমান জানিব বিচাৰিছিলোঁ নেক্সট অলিম্পিকৰ কাৰণে একেবাৰে প্ৰথমৰ পৰা আৰম্ভ কৰিম যাতে মোৰ একো এনেকুৱা উইক পইণ্ট নাথাকে যাতে মই পেৰিছত হাৰিবলগীয়া এটাও ৰিজন নাথাকে মই একো এক্সকিউজ দিব নিবিচাৰোঁ সেইটো কাৰণে মই তাৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰিম এতিয়া এটাই লক্ষ্য মাত্ৰ পেৰিছত গ'ল্ড মেডেল লৈ আমাৰ অসম আৰু দেশৰ নাম উজ্বলোৱা আজি আপোনাৰ নামত ৰাস্তা দিছে পথ আৰু কোচ আটাইকে 10 লাখ টকাকৈ দিছে শেষত কি ক'ব মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে বহুত বেছি ভাল লাগিছে কাৰণ ইমানখিনি আমাৰ চৰকাৰৰ ফালৰ পৰা ইমানখিনি মোৰ কাৰণে আগবঢ়াইছে
এনেদৰে আৰু যাতে আমাৰ অসমখন আগবাঢ়ি যাওক আমাৰ যোনখিনি প্লেয়াৰখিনি গাঁৱৰ অঞ্চলৰ পৰা প্লেয়াৰখিনি যোনখিনি উলিয়াৰ কথাও সিদ্ধান্ত লৈছে সেইখিনিও যাতে আগবাঢ়ি যাওক বহুত বেছি ভাল লাগিছে আৰু গাঁৱৰ ৰাস্তাটো যে নতুন হ'ল সেইটোৰ বহুত বেছি ভাল লাগিছে কাৰণ আগতে গৈ পিনি ট্ৰেইনিঙত ৰাতিপুৱা জগিং কৰিবৰ কাৰণে অকণমান দিগদাৰ হয় ৰাস্তা এটাৰ প্ৰয়োজন হৈছিলে এতিয়া সেইখিনিও দূৰ হ'ব আৰু আমাৰ গাঁওখনো উন্নতি হ'ব এইখিনি মুহূৰ্তত ধন্যবাদ জনাইছোঁ পিছত আকৌ কথা পাতিম এয়া আছে লাভলীনা যথেষ্ট ব্যস্ততা এতিয়া আমি যাবলৈ দিছোঁ হয় লাভলীনা ব্যস্ত আছে এতিয়া কিছু সময় পিছতে তেখেতে বক্সিং ইণ্ডিয়া কৰ্মকৰ্তাসকলক সাক্ষাৎ কৰিব ৰাজ্যপালেও সম্বৰ্ধনা জনালে মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জনালে ৰেড কাৰ্পেট পাৰি আদৰণি জনাইছিলে আৰু লাভলীনাই যথেষ্ট কম সময়ৰ মাজতে আমাক জনালে যে তেওঁৰ নামত যি পথৰ নামাকৰণ হৈছে তাত আনন্দ অনুভৱ কৰিছে আৰু লগতে সেই গাঁৱত যে তেওঁ পথটো যে পকী হ'ল সেইটোও তেওঁ ভাল পাইছে আৰু আগন্তুক তেওঁৰ লক্ষ্য হ'ল 2024 চনৰ পেৰিছ অলিম্পিকৰ স্বৰ্ণ পদক আমি কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সৈতে মই বিপুল বৰ্মন নিউজ 18 অসম নৰ্থ ইষ্ট হয় আগন্তুক 2024 চনৰ পেৰিছ অলিম্পিকত সোণৰ পদক আজুৰাই আনিব এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে লাভলীনাই অসমবাসীক আৰু আমিও শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ অসমৰ এইগৰাকী সুযোগ্য কন্যাক আৰু দেশবাসীক গৰ্বিত কৰাৰ লগতে বিশ্ব ক্ৰীড়াৰ মানচিত্ৰত অসমক উজ্বলাই গৃহভূমিত আজি পদাৰ্পণ কৰিলে লাভলীনা বৰগোহাঁই শত সহস্ৰ অনুৰাগীৰ উৎসুকতাৰ অন্ত পেলাই অসমত উপস্থিত হোৱা অলিম্পিকত পদক বিজয়ী বক্সাৰগৰাকীক জনোৱা হ'ল উষ্ম আদৰণি অলিম্পিক বিজয়ৰ পদক লৈ অসম ভূমিত ভৰি দিয়েই আৱেগিক হৈ উঠিল লাভলীনা বৰগোহাঁই চকুৰ কোণত বিৰিঙি উঠিল আনন্দৰ তপত চকুলো আৱেগিক নহব কিয় বিমানবন্দৰত ভৰি দিয়েই লাভলীনাই দেখিছিল বীৰ দি পাত নোপোৱা অনুৰাগী শুভাকাংক্ষীৰ জনসমুদ্ৰ বাৰমুখীয়াৰ পৰা টকিঅলৈ যাত্ৰা কৰালৈকে এই দীৰ্ঘ পৰিক্ৰমাত ইমান বেছি মৰম আদৰৰ সন্মুখীন কাহানিও হোৱা নাছিল আই অসমীৰ সুযোগ্য কন্যা লাভলীনা হাতত ফুলৰ থোপালৈ বিমানবন্দৰত লাভলীনাৰ বাবে অপেক্ষা কৰি ৰৈছিল খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰীড়ামন্ত্ৰী বিমল বৰা চৌদিশে আঁৰি থোৱা হৈছিল কেৱল লাভলীনাক আদৰণি জনোৱা বেনাৰ ফেষ্টুন লাভলীনাক আদৰণি জনোৱাৰ ক্ষেত্ৰত যত্নৰ কতো কাৰ্পণ্য কৰা নাছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে বিমানবন্দৰত ৰাজ্য চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী ক্ৰীড়ামন্ত্ৰীয়ে আদৰণি জনোৱাৰ লগতে উষ্ম আদৰণি জনাই বহু দল সংগঠন আৰু বিশিষ্ট ব্যক্তিয়ে সম্বৰ্ধনা জনালে সদৌ অসম ছাত্ৰ সন্থায়ো বিমানবন্দৰত আৱেগিক হৈ পৰা লাভলীনাই প্ৰকাশ কৰিলে স্বৰ্ণ জয় কৰিব নোৱাৰাৰ আক্ষেপ Thank you. এবছৰে হ'ব হ'ল আহি আজি পাইছোহি আৰু অসমৰ সকলোৱে মোক ৱেলকাম কৰিবৰ কাৰণে এনেদৰে আহিছে মোৰ বহুত বেছি ভাল লাগিছে মোৰ আৰু শব্দ নাই কেনেদৰে কওঁ অসমবাসীক মনৰ পৰা থেংক ইউ কৈছোঁ মই দুখী যে মই গ'ল্ড মেডেল লৈ আহিব নোৱাৰিলোঁ মই আবেগিক হৈ পৰিছে কন্যা লাভলীনা আপুনি আমাৰ বাবে কোন থেংক ইউ সকলোকে থেংক ইউ মনৰ পৰা বলতকৈ বেছি আনিছে আপুনি আমাৰ কাৰণে অলৰেডি লিডাৰ হয় চেম্পিয়ন অলৰেডি হয় আপুনি প্ৰথমগৰাকী আপুনি অসমীয়া জীয়ৰী প্ৰথমবাৰ কৰি আপুনি অলিম্পিকছত
মই আপোনালোকে সকলোৰে আশীৰ্বাদতে গোটেই অসমবাসীৰ আশীৰ্বাদতে মই আজি মেডেল ল'বলৈ সক্ষম হ'লোঁ। বৰঝাৰৰ বিমানবন্দৰৰ পৰা বিশেষ চাৰ্টাৰ বাছেৰে তাজ বিভান্তাত উপস্থিত হয় লাভলিনা। পিয়লি ৰাজ্য চৰকাৰৰ উদ্যোগত কলাক্ষেত্ৰত সম্বৰ্ধনা অনুষ্ঠানত অংশ লয় লাভলিনাই। আনহাতে নিশা লাভলিনাৰ সৈতে নৈশ আহাৰ গ্ৰহণৰ কাৰ্যসূচী লয় অসম বক্সিং সন্থাৰ কৰ্মকৰ্তাই। শুকুৰবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি পুনৰ নতুন দিল্লীলৈ ৰাওনা হ'ব লাভলিনা বৰগোহাঁই। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নাগপুৰৰ গুড বুকত স্থান ল'বলৈ অসমত পশুধন সুৰক্ষা বিধেয়ক। এই মন্তব্য বিধায়ক অখিল গগৈৰ। ইফালে কাইলৈ বিধানসভাত বিধেয়কখন গৃহীতকৰণক লৈ হ'ব আলোচনা। গো সুৰক্ষা বিধেয়ক গৃহীতকৰণৰ বাবে শুকুৰবাৰে অসম বিধানসভাৰ মজিয়াত হ'ব বিধেয়কৰ দফাই দফাই চৰ্চা। এই চৰ্চাৰ প্ৰাক মুহূৰ্তত বিধেয়কক লৈ আশংকা বিৰোধীৰ। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ আশংকা, গো সুৰক্ষা বিধেয়কে অসমত সিঁচিব অন্যায় প্ৰতিশোধ। যে এই বিধেয়কখনৰ জৰিয়তে যিবিলাকে গো মাংস খায়, মুছলমানসকল আৰু খ্ৰীষ্টানসকল, সেই দুটা জাতিৰ প্ৰতি অন্যায় কৰিব খোজা হৈছে। সেই দুটা ধৰ্মীয় জনগোষ্ঠীৰ প্ৰতি প্ৰতিশোধমূলক ব্যৱস্থা ল'ব খোজা হৈছে আৰু তেওঁলোকক ঐতিহাসিকভাৱে দমন কৰি, তেওঁলোকক ঐতিহাসিকভাৱে অন্যায় কৰি তেওঁলোকক হেঁচাৰ মাজত ৰাখিব খোজা হৈছে। তেওঁলোকৰ সংস্কৃতি আৰু তেওঁলোকৰ জীৱন যাত্ৰা তাৰ ওপৰত আঁচোৰ আনিব খোজা হৈছে। অখিল গগৈৰ মতে বিধেয়কখন আইনত পৰিণত হ'লে ধ্বংস হ'ব অসমৰ গ্ৰাম্য অৰ্থনীতি। ৰাজ্যত সূচনা হ'ব বিশৃংখল অৰাজকময় পৰিৱেশৰ। গৰু পোহাটো মানুহৰ কাৰণে বাৰ্ডেনত পৰিণত হ'ব আৰু তাৰ ফলস্বৰূপে অসমৰ গাঁওবিলাক লাহে 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 সম্পূৰ্ণৰূপে গোমুক্ত বা গৰুমুক্ত গাঁৱত পৰিণত হ'ব। RSSৰ নয়নৰ মণি হ'বৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এই কাম কৰিছে। সামগ্ৰিকভাৱে অসমীয়া জাতিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি ঐতিহাসিক মিলামিছা, যি সমন্বয়, ইজন সিজনৰ লগত যি অন্তৰংগতা, সেইটো ক্ষেত্ৰত সদায় বাধাৰ প্ৰাচীৰ হিচাপে এই বিধেয়কখন থিয় হৈ থাকিব। বিধেয়কখনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ AIUDFৰ ঘোষণা, তেওঁলোকে আনিব বিধেয়কখনৰ সংশোধনী প্ৰস্তাৱ। কাইলৈ বিলখন উত্থাপন হ'ব। তাত আমাৰ সদস্যসকলৰ পৰা বহুকেইটা সংশোধনী প্ৰস্তাৱ আছে আৰু সংশোধনী প্ৰস্তাৱকেইটা আমি উত্থাপন কৰিম। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰ আমি অব্যাহত ৰাখিম। লৈছোঁ এটি বাণিজ্যিক বিৰতি। তাৰ পৰা কোনো আঁতৰি নাযায় বুলি স্পষ্ট ঘোষণা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। মহাজোঁটত আউল লগাবলৈকে মিত্ৰতাৰ প্ৰস্তাৱেৰে অখিলে অভিসন্ধি ৰচাৰ অভিযোগ উত্থাপন কৰিলে AIUDFৰ বিধায়ক আমিনুল ইছলামে। ৰাজ্যত 100 বছৰলৈ নহয় কংগ্ৰেছ চৰকাৰ। যেতিয়ালৈ কংগ্ৰেছৰ সৈতে থাকিব AIUDF-ক আঁতৰ নকৰা পৰ্যন্ত কংগ্ৰেছৰ বিপদ। কংগ্ৰেছ প্লাছ AIUDF সমীকৰণেৰে ৰাজ্যত চৰকাৰ গঠনৰ সিদ্ধান্তক আত্মঘাতী আখ্যা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। আমি মহাজোঁটত তেতিয়ালৈকে থাকিব নোৱাৰোঁ যেতিয়ালৈকে AIUDF থাকিব। কাৰণ বিজেপি RSSৰ নিচিনাকৈ আমি AIUDFক সাম্প্ৰদায়িক দল বুলি ভাবোঁ। যে যদি বিজেপি RSS থাকে তেতিয়াহ'লে AIUDF থাকিব, আৰু যদি AIUDF অসমৰ ৰাজনীতিত থাকে তেতিয়াহ'লে বিজেপি RSSটো শেষ কৰাটো সম্ভৱ নহয়। যদি কংগ্ৰেছে এই কথাটো বুজি নাপায় তেতিয়াহ'লে কিন্তু কংগ্ৰেছৰ সাংঘাতিক ধৰণৰ ক্ষতি হ'ব আৰু অহা 100 বছৰলৈ কংগ্ৰেছে অসমত চৰকাৰ গঠন কৰিব নোৱাৰিব। প্ৰয়োজনত ৰাইজৰ দলৰ সৈতে 1-to-1 সমষ্টি ভিত্তিত আলোচনা কৰাৰ আহ্বান অখিল গগৈৰ। যদিহে কয় যে নহয় আমি তাৰ পাছতো AIUDFৰ পৰা আঁতৰি নাহোঁ, তেতিয়াহ'লে আমি কৈছোঁ যে বিজেপি আৰু RSS যিহেতু AIUDFতকৈ ডাঙৰ শত্ৰু, তাক পৰাস্ত কৰাৰ স্বাৰ্থত আগন্তুক উপনিৰ্বাচনত আমি প্ৰয়োজন হ'লে কংগ্ৰেছৰ লগত 1-to-1 আমি আলোচনাত বহিম। অখিল গগৈৰ এই আহ্বানক আদৰণি
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। অখিলৰ এনে পৰামৰ্শক নিশ্চয়কৈ আলোচনা কৰা হ'ব। দলে ঠিক কৰিব কাক ল'ব কাক এৰিব। ভাল কথা, তেখেতসকলৰ কথাখিনি মই আদৰণি জনাইছোঁ। তেখেতসকলে কিছু কংক্ৰিট কথা কৈছে, যিহেতু আমাৰ নীতি নিৰ্ধাৰক সমিতিটো কথাখিনি আলোচনা কৰিম আৰু তাৰপিছত আমি কি কৰিব পাৰি ব্যৱস্থা ল'ম। পিছে ৰাজ্যৰ দলৰ সভাপতিগৰাকীৰ এনে মন্তব্যক সহজভাৱে লোৱা নাই AIUDFৰ বিধায়ক আমিনুল ইছলামে। অখিল গগৈয়ে এনে মন্তব্যৰ জৰিয়তে মহাজোঁটত আউল লগোৱাৰ চেষ্টা কৰা বুলি মন্তব্য কৰে আমিনুল ইছলামে। অংশীদাৰ হিচাপে তেওঁলোকে অন্তৰ্ভুক্ত নহ'ব, আকৌ বুজাবুজি কৰিব AIUDF, এইবিলাক আচলতে বিভ্ৰান্তিমূলক কথা। তেওঁৰ যিটো আচল উদ্দেশ্য যে মহাজোঁটত আউল লগাই যিকোনো প্ৰকাৰে তেওঁ বিজেপিক ৱাকঅভাৰ দিব বিচাৰিছে, এইটোৱেই মেইন কথা। আৰু তেওঁ মহাজোঁটত নাহেও, কেতিয়াও মহাজোঁট শক্তিশালী হোৱাটো নিবিচাৰেও। তেওঁ মানে প্ৰকাশ্যে বিজেপিৰ বিৰুদ্ধে খুব ডাঙৰ ডাঙৰ কথা ক'ব। আকৌ সদনত দেখিছোঁ যে তেওঁ এটা নাটক কৰি ইনডাইৰেক্টলি আমাৰ মহাজোঁটৰ ইছ্যুবিলাক ডাইলুট কৰি তেওঁ বিজেপিক প্ৰকাৰান্তৰে সহায় কৰিব। কথাবিলাক লাহে লাহে স্পষ্ট হৈ আছে। ইফালে বিগত নিৰ্বাচনত মহাজোঁটত BPF চামিল আছিল যদিও BPFৰ নেতা দুৰ্গা দাস বড়োৰ এতিয়া স্পষ্ট ঘোষণা, য'তেই চৰকাৰ থাকিব আমি তাতেই থাকিম। মই আৰম্ভণিৰ পৰা কৈ আছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সদায় ৰাইজৰ কাম কাজ কৰিবৰ কাৰণে যিয়ে চৰকাৰ কৰে সেই দলৰ লগত থকাৰ কথা তেওঁ দোহাৰি আহিছে। গতিকে আজিৰ দিনটোতো তেনেকুৱা। আৰু গাঁও চহৰ জিলাৰ খবৰৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি বাণিজ্যিক বিৰতি।